অসমত 1 বহাগৰ পৰাই আমি এটো সিদ্ধান্ত লৈছো যে যিমান সৰকাৰি অৰ্ডাৰ হয় অফিস মেমোৰেন্ডাম হয় রুলস হয় রেগুলেশন হয় বিধানসভাৰ আইন হয় যিমান বিলাক সৰকাৰি কমিউনিকেশন তাত ইংৰাজী লগতে এখন অসমীয়া প্ৰতিলিপিও সন্নিবিষ্ট কৰিব লাগিব ইংৰাজীখন থাকিব ইংৰাজী লগত অসমীয়া এটা কপি থাকিব বৰাক উপত্যকাত বেঙ্গলী থাকিব বিটিআৰত বড়ো থাকিব অতিৰিক্তকৈ অৰ্থাৎ বৰাক উপত্যকাত বঙালী থাকিব বিটিএডিত বড়ো থাকিব আৰু সমগ্ৰ অসমতে ইংৰাজী আৰু অসমীয়া এই ব্যৱস্থাটো আজি কৰা হৈছে অসমত 1 বহাগৰ পৰাই আমি এটো সিদ্ধান্ত লৈছো যে যিমান সৰকাৰি অৰ্ডাৰ হয় অফিস মেমোৰেন্ডাম হয় রুলস হয় রেগুলেশন হয় বিধানসভাৰ আইন হয় যিমান বিলাক সৰকাৰি কমিউনিকেশন তাত ইংৰাজী লগতে এখন অসমীয়া প্ৰতিলিপিও সন্নিবিষ্ট কৰিব লাগিব ইংৰাজীখন থাকিব ইংৰাজী লগত অসমীয়া এটা কপি থাকিব বৰাক উপত্যকাত বেঙ্গলী থাকিব বিটিআৰত বড়ো থাকিব অতিৰিক্তকৈ অৰ্থাৎ বৰাক উপত্যকাত বঙালী থাকিব বিটিএডিত বড়ো থাকিব আৰু সমগ্ৰ অসমতে ইংৰাজী আৰু অসমীয়া এই ব্যৱস্থাটো আজি কৰা হৈছে অসমত 1 বহাগৰ পৰাই আমি এটো সিদ্ধান্ত লৈছো যে যিমান সৰকাৰি অৰ্ডাৰ হয় অফিস মেমোৰেন্ডাম হয় রুলস হয় রেগুলেশন হয় বিধানসভাৰ আইন হয় যিমান বিলাক সৰকাৰি কমিউনিকেশন তাত ইংৰাজী লগতে এখন অসমীয়া প্ৰতিলিপিও সন্নিবিষ্ট কৰিব লাগিব ইংৰাজীখন থাকিব ইংৰাজী লগত অসমীয়া এটা কপি থাকিব বৰাক উপত্যকাত বেঙ্গলী থাকিব বিটিআৰত বড়ো থাকিব অতিৰিক্তকৈ অৰ্থাৎ বৰাক উপত্যকাত বঙালী থাকিব বিটিএডিত বড়ো থাকিব আৰু সমগ্ৰ অসমতে ইংৰাজী আৰু অসমীয়া এই ব্যৱস্থাটো আজি কৰা হৈছে অসমত 1 বহাগৰ পৰাই আমি এটো সিদ্ধান্ত লৈছো যে যিমান সৰকাৰি অৰ্ডাৰ হয় অফিস মেমোৰেন্ডাম হয় রুলস হয় রেগুলেশন হয় বিধানসভাৰ আইন হয় যিমান বিলাক সৰকাৰি কমিউনিকেশন তাত ইংৰাজী লগতে এখন অসমীয়া